শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে আমি এক্সাৰসাইজ 3.2 কৰি 3.1 কৰিছো আজি 3.2 কৰিবলৈ লৈছো তোমালোকে চোৱা কোৱেশ্চন নম্বৰ 1 ত কি দিয়া আছে তলৰ সংখ্যা কি সমস্যাবোৰত ৰৈখিক সমীকৰণ জোৰ গঠন কৰা আৰু লৈখিকভাৱে এইবোৰ সমাধান উলিওৱা ফাইন এতিয়া এক নম্বৰত কি দিয়া আছে তোমালোকৰ এটা গণিত কুইজত দশম শ্ৰেণীৰ 10 জন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি তেন্তে অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা উলিওৱা তেনেহলে আমি কি ধৰিম বাৰু যেটো আমাৰ ইয়াত সহ সমীকৰণ দুটা চলক বিশিষ্ট হেকাৰে দুটাই ধৰিব লাগিব তোমালোকে এনেকৈ লিখিবা 1 or 1 ধৰা হল ছাত্ৰৰ সংখ্যা x ছাত্ৰৰ সংখ্যা x ধৰিলা আৰু ছাত্ৰীৰ সংখ্যা y তাৰপিছত এটা ধৰি ললা according to question মতে কি লিখিবা তোমালোকে x plus y ছাত্ৰ আৰু ছাত্ৰী দুটা মিলি কিমানটা আছিল 10 নাম্বাৰ 1 দিলা ফাইন আৰু কি কৈছে নেক্সট কন্ডিশনত কি আছে যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি নাই তেনে ছাত্ৰৰ সংখ্যা x ছাত্ৰীৰ সংখ্যা হল y কোনটো বেছি ছাত্ৰী বেছি তেনে ইয়াৰ লগত 4 যোগ কৰি দিলা নাই ছাত্ৰীৰ সংখ্যা বেছি এটা নাম্বাৰ দিলা তোমালোকে 2 এতিয়া কৈছে কি আমাক লৈখিকভাৱে সমাধান কৰিব দিছে লৈখিকভাৱে এইবোৰ সমাধান উলিওৱা এতিয়া লেখ আঁকিবা লাগিব লেখ আঁকাৰ পিছত ইহত যেতিয়া কটাকটি কৰিব লেখ দুডাল যত কটাকটি কৰিব হেয়াই হ'ব আমাৰ সমাধান হয়নে আচ্ছা লেখ আমি আগতে কৰিম কি ফাৰ্ষ্টতে ৰবা মই কৈ দিছো তোমালোকৰ 1 implies 1 টোৰ পৰা আমি সমীকৰণটো অলপ চেঞ্জ কৰি লৈ ইয়াৰ ব্যৱস্থা কৰিম ইবা লিখিবা তোমালোকে 1 implies তেনলে x কি হ'ব x equal to বা ৰবা আমি y লও y লৈছো y equal to কি হ'ব 10 minus x হয়নে আচ্ছা তাৰ পিছত ইয়াৰ কাৰণে আমি এটা কি কৰিম টেবল বনাম টেবল বনাই আমি তিনটা বিন্দু লম হয়নে আচ্ছা এই বিন্দু তিনটা তোমালোকে কৰিবা কি তিনটা বিন্দু নাম দিবা a এটো b আৰু এটো সৰি 3 এটো ৰবা মিস্টেক হৈছে এইটো বিন্দুৰ নাম দিয়া তোমালোকে a এইটো b আৰু এইটো c দিয়া ইয়াত দিয়া তোমালোকে x আৰু ইয়াত দিয়া তোমাৰ y এতিয়া সমীকৰণটোলৈ তোমালোকে আহা ইয়াত যদি x ৰ মান আমি 0 বহাও তেনহলে y ৰ মান কিমান হ'ব 10 হ'ব কিমান হ'ব 10 x ৰ 0 হলে y হ'ব 10 আৰু যদি y ৰ মান আমি 0 বনাব খুজু তেনহলে x ৰ মান কিমান বহাম x ৰ মান 10 বহাম x ৰ মান 10 বহালে y ৰ মান কি হ'ব 0 ফাইন এতিয়া x ৰ যিকোনো এটা মান লোৱা যাক x ৰ মান যদি আমি 5 বহাও y ৰ মান হ'ব 5 তো কেনেকৈ হ'ব তোমালোকে গম পাইছে নহয় মই আকৌ এবাৰ বুজাই দিছো 10 x ৰ মান যদি আমি 5 লওঁ 5 10 minus 5 5 কিমান হ'ব 5 হ'ব এই 5 টো মই ইয়াত লিখিছো আচ্ছা জিনা এটো গল এটা হল তোমালোকৰ এক নম্বৰ টেবল এতিয়া তোমালোকৰ 2 নম্বৰ ইকুৱেশনটো সজাই দিয়া আছে আচ্ছা ইবা লিখিবা তোমালোকে 2 ৰ পৰা বা 2 implies 2 ৰ কাৰণে এটা টেবল বনাবা আন এখন টেবল বনাই ৰবা টেবলটো তোমালোকৰ হেৰি আছে এবাৰ তোমালোকে বিন্দু বিলাক বেলেগ বিন্দু লবা ইয়াত লবা c হৈছে নহয় ইয়াত d বিন্দু e বিন্দু আৰু f বিন্দু ললা নহয় এতিয়া এই সমীকৰণত 2 নম্বৰ সমীকৰণ মানে যদি x ৰ মান আমি 0 বহাও
এক্সৰ মান কিমান বহাম এইটো এক্স এইটো কিন্তু ৱাই এক্সৰ মান আমি যদি 0 বহাও তেনেহলে ৱাইৰ মান হ'ব 4 ওৰ মান কিমান হ'ব 4 4 নেক্সট আৰু যদি এক্সৰ মান -4 বহাও এইটো ৰবা এক্সৰ মান -4 বহালে দেখাই দিছো ৰবা ৱাইৰ মান হ'ব 0 কেনেকৈ হ'ব দেখাই দিছো ৰবা ইয়াত এইটো ইয়াত এক্সৰ মান তোমালোকে -4 বহালা ইয়াত +4 এই -4 +4 কাট কৈ 0 হ'ব কাৰণ ৱাইৰ মান 0 হ'ব ইয়াত বুজি পালা নিশ্চয় গল আৰু এটা পইণ্ট লাগে নহয় এতিয়া আমি যদি এক্সৰ মান 1 বহাও এক্সৰ মান 1 বহালো ৱাইৰ মান হ'ব 5 কেনেকৈ হ'ব দেখাই দিছো ৰবা এক্সৰ মান ইয়াত 1 বহাইছো আৰু ইয়াত 4 তো আছে তেনেহলে ৱাইৰ মান কি হ'ব 1 + 4 = 5 এতিয়া এই আমি দুটা টেবল পালো মানে এই টেবল দুটাৰ আমি এতিয়া লেখ অঙ্কন কৰিম মানে এটা তোমালোকে লিখিব পৰা টেবল নাম্বাৰ 2 আৰু এটা হ'ব তোমালোকৰ টেবল নাম্বাৰ 1 এই দুটা টেবলৰ পৰা আমি এতিয়া লেখ অঙ্কন কৰিম তোমালোকে লেখ কাগজটো জানাই আচ্ছা লেখ কাগজ চাওঁচোন ইয়াত যদি মই লেখ কাগজ উলিয়াব পাৰো ইয়াত লেখ কাগজ দেখা যায় নাই চাওঁ হলো ঝামেলা হ'ব ইয়াত আচ্ছা লেখ কাগজ যেটো ঝামেলা হ'ব মই এনে সাধাৰণতে তোমালোকক দেখাই দিছো তোমালোকে লেখ কাগজত একদম এনেকে দুটা অক্ষ টানিবা অক্ষ কেনেকৈ টানিব লাগে জানাই ইয়াত 0 হ'ব ইয়াত x ইয়াত y ইয়াত x ড্যাশ ইয়াত y ড্যাশ হয়নে এতিয়া তোমালোকৰ নিশ্চয় তোমালোকৰ পাঁচটা কে কৰি তোমালোকৰ সৰু সৰু বৰ্গ আছে ধৰি লোৱা তোমালোকে ইয়াত 5টা বৰ্গ মিলি 1 ধৰি ললা 5টা বৰ্গ মিলি 1 ধৰি ললা বা 2 ধৰি ললা বা যিকোনো পৰা তোমালোকে পৰা কিন্তু মই ইয়াত কৰিছো 5টা বৰ্গক 5 ধৰিছো ৰবা এনেকা 5টা বৰ্গ যে আছে 5টা বৰ্গ মিলি মই 5 ধৰিছো হয়নে তেনেহলে 10টা বৰ্গত আমাৰ 10 হ'ব ইয়াত 10 ইয়াত 10 তো গ্ৰাফত দেখাব পাৰিলে ভাল আছিল যে নহক তোমালোকে এনেকৈ এন্ডিৰ কৰা এতিয়া কথা হল কি আমাৰ প্ৰথম বিন্দুটো কি আছিল 0 10 xৰ মান 0 হলে y মান কিমান হ'ব 10 হ'ব তাৰ মানে আমি কৰিম কি ইয়াত 0 আৰু ইয়াত 10 এইটো 10 যদি হয় তেনেহলে এটা আমাৰ কি বিন্দু হ'ব এটা হ'ব আমাৰ a বিন্দু গল তাৰ পিছত কি আছিল তোমালোকৰ 10 0 xৰ মান যদি 10 হয় y মান 0 তাৰ মানে হ'ব আমাৰ এইটো বিন্দু হ'ব b বিন্দু তাৰ পিছত হ'ব কি তোমালোকৰ 5 5 xৰ মান 5 y মান 5 তাৰ মানে এই যে এইটো হ'ব বিন্দু এতিয়া আমি এডাল লেখ অঙ্কন কৰিম এই বিন্দু তিনটা সংযোগী এটা ৰেখাখণ্ড আঁকিলো এই হল আমাৰ ab লেখ গল তাৰ পিছত এতিয়া 2 নম্বৰ টেবুলটোৰ কাৰণে আমি আকৌ তেনেকা গ্ৰাফ আঁকিম 4 0 ডি বিন্দুটো হল 0 4 আচ্ছা 0 4 4 কত হ'ব এটা যদি 5 হয় 5 ৰ জাস্ট নেক্সট বিন্দুটো হ'ব আমাৰ 4 0 4 মানে এইটো বিন্দু হল আমাৰ 0 4 এটা হ'ব আমাৰ ডি বিন্দু আগতে ক'বলৈ পাৰিছিলো এটো কিন্তু সি বিন্দু তোমালোকৰ আচ্ছা এটা ডি বিন্দু নেক্সট তাৰপিছত -4 0 -4 কোন এইটো -4 হ'ব -4 0 তাৰ মানে ইয়াতে হ'ব তোমালোকৰ বিন্দুটো এটা হল আমাৰ কি বিন্দু ই বিন্দু এতিয়া তাৰ পিছত 1 5 যদি xৰ মান 1 হয় y ৰ মান হ'ব 5 xৰ মান এইটো যদি আমাৰ 1 হয় 5 কোনটো হ'ব এইটো আচ্ছা এতিয়া তোমালোকে কইলা কি ৰেখা অঙ্কন কৰিলা
কৰাৰ পিছত হ'ল কি ইহঁতে এটা বিন্দুত কটাকটি কৰিছে এই কটাকটি কৰা বিন্দুটোই হ'ল আমাৰ সমাধান এতিয়া ইয়াৰ স্থানাংক উলিয়াব লাগে ইয়াৰ স্থানাংক ইয়াত উলিয়াটো টান হ'ব সেইকাৰণে তোমালোকে গ্ৰাফ পেপাৰত কৰিবা গ্ৰাফ পেপাৰত কৰিলে অনায়াসে তোমালোকে ইয়াৰ স্থানাংকটো উলিয়াব পাৰিবা ইয়াৰ স্থানাংকটো হ'ব ৰবা মই তোমালোকক কৈ দিছো আচ্ছা এটা হ'ল কি আমাৰ just a minute মই তোমালোকৰ স্থানাংকটো কৈ দিছো মুখে মুখে 2x 2x + 4 = 10 তেনেহলে 2x = হ'ব তোমাৰ 6 x ৰ মান হ'ব 3 x ৰ স্থানাংক হ'ব 3 আৰু y ৰ স্থানাংক হ'ব 7 তাৰে এইটো হ'ব তোমালোকৰ ৰবা কৈ দিছো এই বিন্দুটোৰ স্থানাংক হ'ব 3,7 গতিকে এয়া হ'ব তোমালোকৰ এক নম্বৰটোৰ সমাধান গতিকে এনেকৈ তোমালোকে কৰিব পাৰিবা আৰু নেক্সট মই চাওঁচোন গ্ৰাফ যদি ইয়াত মই প্ৰডিউস কৰিব পাৰো গ্ৰাফত মই তোমালোকক বুজাই দিম বাৰু এতিয়া 2 নম্বৰ কোৱেশ্চনটোলৈ গৈছো 1 আৰু 2 টাৰ মানে 1 আৰু 2 তো মই মাত্ৰ তোমালোকক সমীকৰণ বনাই দিছো ঠিক তেনেকৈ তোমালোকে টেবল লৈকে বনাই দিছো টেবল লৈকে বনাৰ পিছত তোমালোকে গ্ৰাফটো নিজে কৰিব পাৰিবা কি কৈছে 2 নম্বৰত 5 ডাল পেন্সিল আৰু 7 ডাল পেনৰ দাম একেলগে 50 টকা আৰু 7 ডাল পেন্সিল আৰু 5 ডাল পেনৰ দাম একেলগে 46 টকা এডাল পেন্সিল আৰু এডাল পেনৰ দাম কিমান তেনেহলে আমাক ধৰি ল'ব লাগিব নহয় আচ্ছা 1 আৰু 2 কিন্তু দেই ধৰা হল এডাল পেন্সিলৰ দাম x টকা তোমালোকে ধৰি ললা দিয়া আৰু এডাল কলমৰ দাম y টকা দিবা কিন্তু দেই ইয়াত জাগা নাই টকা আচ্ছা এইবাৰ কৈছে কি তোমালোকৰ কোৱেশ্চনত 5 ডাল পেন্সিল আৰু 7 ডাল কলম 5 ডাল পেন্সিল তাৰ মানে হ'ব তোমালোকৰ 5 * x আৰু 7 ডাল কলম 7 * y দুটাই মিলি কিমান হয় আমাৰ দুটাই মিলি 50 টকা হয় 50 টকা এটা এটা সমীকৰণ হৈ গ'ল আনহাতে কি দিছে তোমালোকক যে 7 ডাল পেন্সিল আৰু 5টা কলম একেলগে 46 7 ডাল পেন্সিল ইবাৰ লবা আৰু 5 ডাল কলম এবাৰ লিখিলে তোমালোকে 7x + 5 ডাল কলম 5y = 46 এই দুটা হল তোমালোকৰ সমীকৰণ এই সমীকৰণ দুটাৰ পৰা তোমালোকক টেবল বনাব লাগিব এটা 1 নম্বৰ দিয়া এটা 2 নম্বৰ দিয়া দিয়াৰ পিছত ইয়াত তোমালোকে লিখিবা according to question দেই এটোত লিখিবা লাগিব তোমালোকক আৰু হয়নে according to question 5x + 7y = 50 আৰু 7x + 5y = 46 ইয়া 5x + 7y কিয় মই লিখিছো মই তোমাক বুজাই দিছো ৰবা যদি এটা কলমৰ দাম 5 টকা হয় দুটা কলমৰ দাম কিমান হ'ব 2 * 5 এনেকৈ লিখা নহয় ঠিক তেনেকৈ এটা কলমৰ দাম যদি তোমালোকৰ কলম বা পেন্সিল আচ্ছা কলমে পেন্সিলে ধৰা এটা পেন্সিলৰ দাম যদি তোমালোকৰ x টকা হয় তেনহলে দুটালৰ কিমান হ'ব 2x 2 * x কিন্তু কি কৈছে তোমালোকৰ কোৱেশ্চনত 5টা কৈছে নহয় গতিকে 5টাৰ দাম কিমান হ'ব 5 * x তাৰনে 5x হে তেনেকৈ কৰাইছে 5x 7x 7y বিলাক এনেকৈ আহিছে আচ্ছা গল এটো এতিয়া কৰিব লাগিব কি তোমালোকক ইয়াৰ পৰা টেবিল বনাব লাগিব কেনেকৈ আমি টেবিল বনাম আচ্ছা 1 implies এতিয়া মই 1 ৰ পৰা আহিছো 1 implies আমি কি লিখিব পাৰো 7y = 50 - 5x এটো ইফালে গল মানে মাইনাস হৈ গল ঠিক আছে নেক্সট এইবাৰ কি লিখিব পৰা যায় which again implies y = 50 - 5x by 7 লিখিব পাৰো নহয় এতিয়া ইয়াৰ পৰা আমি এটা টেবল বনাম
x y হয় এই যে বিন্দুৰ নাম দিবা তোমালোকে a b c আগৰ দৰে এতিয়া কথা হল কি যদি x ৰ মান মই 10 বহাও ভালদৰে লক্ষ্য কৰিবা x ৰ মান 10 বহাইছো তেনে ইয়াত কি হ'ব মই ক্যালকুলেশন কৰি দিছো তোমালোক 50 minus 5 into 10 by 7 কিমান হ'ব 50 5 10 গুণ 50 7 কিমান হ'ব এটো 50 ৰ 50 শূন্য 7 শূন্যক যদি 7 ৰে হৰণ কৰা শূন্য তাৰমানে ইয়াত আমি শূন্য বহাম গল এটো ফাইন এটো মই মুছি দিছো গল তাৰে এটা বিন্দু আমি পালো এতিয়া ঠিক তেনেকে যদি x ৰ মান যদি আমি 5 বহাম 5 নালাগে আৰু বেছি বহাম 8 বহাই দিও ৰবা 8 বহাই দিও তেনলে 5 8 গুণ 40 তেনলে ইয়াত কিমান হ'ব 50 minus 5 into 8 নহয়নে by 7 আচ্ছা এইখিনিতে এটা প্ৰবলেম হ'ব ভগ্নাংশত আহিব গতিকে ভগ্নাংশত আমাক আনিব নালাগে আমি কি কৰিম বাৰু তাই ভগ্নাংশত যাতে নাহে তাৰ এটা ব্যৱস্থা কৰিব লাগিব কেনেকা ব্যৱস্থা কৰিব পৰা যায় দেখা যাকচোন আচ্ছা 5 45 নহব 42 নহয় আচ্ছা বাদে থাক উপায় নাই ভগ্নাংশতে আহিব কৰিবা কি তোমালোকে ইফালে 50 ৰ পৰা 40 নাই ইয়াত থাকিল তোমালোকৰ 50 5 গুণ 40 by 7 তানে 10 by 7 10ক যদি তোমালোকে 7 দি হৰণ কৰা কিমান হ'ব ৰিজাল্ট হ'ব তোমালোকৰ এনেকা আচ্ছা হেতু কৰি দিছো 7 1 টাইম 7 বাকি থাকিল 3 না পয়েন্ট ললা 0 7 2 7 4 28 বাকি থাকিল 2 20 আচ্ছা 1.4 লিখিবা তোমালোকে আচ্ছা 7 2 লিখা 1.4 লিখিলে হ'ব গ্ৰাফৰ কাৰণে ন মিলি যাব ইয়াত হ'ব y মান হ'ব 1.4 আচ্ছা গল ৰবা মুছি দিছো ৰবা আৰু এটা বিন্দু আমাক লাগে এই বিন্দুটো আমি উলিয়াই লবলৈ চেষ্টা কৰিছো আমি x ৰ মান এবাৰ শূন্য বহাম x ৰ মানত শূন্য বহাম শূন্য বহালে কিমান হ'ব দেখা দিছো জানিবা তোমালোকে যেতিয়া গ্ৰাফ আঁকিবা সকলো সময়ত x আৰু y ৰ উভয়ৰে মান শূন্য বনাবলৈ চেষ্টা কৰিবা তেতিয়া হয় কি গ্ৰাফটো আগতে খুব সুবিধা হয় আৰু গ্ৰাফটো স্পষ্ট হয় আচ্ছা x ৰ মান এবাৰ শূন্য বহালে কিমান হ'ব তোমালোকে ইয়াত চাইছা 50 minus 5 into 0 by 7 নাই তেনহলে কিমান হ'ব ইয়াত 50 আৰু ইয়াত 0 5 0 0 নহয়নে by 7 তেনহলে কিমান হল আমাৰ 50 আৰু তলত 7 50ক যদি আমি 7 দি হৰণ কৰি কেইবাৰ যাব এনেকৈ লিখিলা তোমালোকে 50 7 তাৰ পিছত 6 গুণ নে 7 গুণ 7 গুণ দিছো 7 গুণ 49 বাকি থাকিল 1 দশমিক ললা 0 1 টাইম দিলা 7 1 7 7.1 তোমালোকে লিখিবা y ৰ মান কিমান হ'ব 7.1 যেতিয়া তোমালোকে গ্ৰাফ আঁকিবা গ্ৰাফ আকোতে যেটো দাগ তোমালোকৰ 7 ত যাব তাৰ পৰা অলপ ওপৰত দিলি তোমালোকৰ বিন্দুটো হৈ যাব এই ভগ্নাংশ চাই তোমালোকে ভয় পাবা নালাগে সেইটো গল তেনহলে আমি এটা টেবল বনালো আন এটা টেবল বনাব লাগিব তাৰ পিছত হে গ্ৰাফ আঁকিব লাগিব নেক্সট আমাৰ ইকুৱেচন কোনটো আছিল ইকুৱেচন আছে 7x + 5y = 46 নহয়নে তেনহলে আমি লিখিব পাৰো এনেকা 2 implies এবা লিখিবা 2 implies 5x and 5y 5y = 46 minus 7x নহয়নে
that is তাৰ পিছত তোমালোকে লিখিব পাৰিবা কি which implies y equal to 46 minus 7x by 5 নাই এটা ইয়াৰ কাৰণে বেলেগ আন এটা টেবল এই দুটা টেবল কম্পাইল কৰিহে তোমালোকে গ্ৰাফটো আঁকিবা আৰু সেই গ্ৰাফ দুটাল কটাকটি কৰে নে সমান্তৰাল হয় তেতিয়াহে তোমালোকে আকাৰ পিছতহে তোমালোকে গম পাবা সজিয়ে নহক ইয়াত দিয়ে তোমালোকে x ইয়াত y আগৰ বিন্দু abcd দিছিলা abc দিছিলা ইয়াত তোমালোকে লিখা d e f আন তিনটা বিন্দু এতিয়া x ৰ মান আমি ফাৰ্ষ্টতে 0 বহাম x ৰ মান 0 বহালো ইয়াত কি হ'ব ঘটনাটো 46 minus 7 into 0 by 5 এতিয়া তোমালোকে লিখিবা 46 minus 7 0 0 by 5 তাৰ মানে কি 46 by 5 46 by 5 যদি তোমালোকে হৰণ কৰা কিমান হ'ব 5 9 গুণ 40 বাকি থাকিল 1 দশমিক ললা 2 9.2 হ'ব y মান হ'ব 9.2 এটা বিন্দু হৈ গল নেক্সট এতিয়া তোমালোকে কৰিবা কি এখানে মুছি দিছো ৰবা গলিটো নেক্সট এতিয়া তোমালোকে x ৰ মান যদি আমি কি লওঁ 2 লওঁ 14 আচ্ছা 2 লওঁ আমি 7 7 0 49 7 5 0 35 আচ্ছা 2 লওঁ যাব কি আছে x ৰ মান আমি 2 লৈছো x ৰ মান 2 ললে ইয়াত কিমান হ'ব বলে চাবা 46 minus 7 into 2 by 5 তাৰ পিছত তোমালোকে চাবা equal to 46 minus 2 7 0 14 5 তেনেহলে ইয়াতকে বিয়োগ কৰিলে ইয়াত থাকিব তোমালোকৰ 2 32 থাকিব আৰু 5 5ক যদি 32 দি হৰণ কৰা 5 6 গুণ 30 ইয়াত হ'ব 6.4 হ'ব তোমালোকে হৰণ কৰি চাবা গল এইটো এটা নেক্সট আৰু এটা বিন্দু লোৱাৰ বাকি আছে আমাৰ লগৰ আৰু এটা বিন্দু লোৱাৰ বাকি আছে ৰবা লৈ লৈছো এইবাৰ x ৰ মান কি লোৱা যায় 2 লৈছো নহয় এবাৰ x ৰ মান 5 লৈ চাম কি হয় 46 minus 7 into 5 ললা x ৰ মান 5 by 5 তাৰ পিছত এবাৰ কৰা তোমালোকে 46 minus 35 by 5 আচ্ছা ইয়াত 1 ইয়াত 1 ইয়াত 5 পাছে দি যেতিয়া হৰণ কৰিবা 11ক 2.2 হ'ব কিমান হ'ব 2.2 তেনেহলে আমাৰ y ৰ মান হল ইয়াত যদি আমি 5 লওঁ ইয়াৰ মান হ'ব 2.2 এতিয়া এই টেবলৰ পৰা তোমালোকে দুটা টেবল পালা নহয় এটোক তোমালোকে টেবল নাম্বাৰ 1 দিবা এটোক টেবল নাম্বাৰ 2 দিবা এই টেবল দুটাৰ পৰা তোমালোকে কৰিবা কি গ্ৰাফ অঙ্কন কৰিবা গ্ৰাফ খাতাত তোমালোকে এনেকে দুটা মাঝামাঝি দুটা দাগ ললা নাই ইয়াত সৰু 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 স্কয়াৰ থাকে এই স্কয়াৰ বিলাকক তোমালোকে ইচ্ছামতে একক লবা এটা সৰু স্কয়াৰক তোমালোকে এক একক লবা তেহে তোমালোকৰ সুবিধা হ'ব তাৰ পিছত হয়তো তোমালোকে গ্ৰাফ পাবা এনেকা পাবা গ্ৰাফ আৰু আন এটা গ্ৰাফ এনেকা বা কিবা ধৰণৰ হ'ব পাৰে তোমালোকে কৰি চাবা ইহতে কটাকটি কৰিব এই কটাকটি কৰা বিন্দুটোৰ স্থানাঙ্ক উলিবা হিয়া হ'ব তোমালোকৰ সমাধান ভিডিওটো বহুত দীঘলীয়া হ'ব সেই কাৰণে মই ইয়াতে শেষ কৰিছো 1 নম্বৰ এদি গতিকে লাহে লাহে সব বিলাক ভিডিও আহি থাকিব তোমালোকে চাবা লাইক কমেন্ট কৰিবা শেয়াৰ কৰিবলৈ নাপাহৰিবা পাৰ্টিকুলাৰলি তোমালোকক মই অনুৰোধ কৰিব বিচাৰিছো তোমালোকে কমেন্ট কৰিবা যত নুবুজা বা কিবা কনফিউজন থাকে বা ভাল লাগিল বেয়া লাগিল সেই হিচাপে তোমালোকে কমেন্ট কৰিবা সোৱাৰ কাৰণে ধন্যবাদ